গ্ৰুপত আমাক সাথ দিব লাগিব নহয় যে এইটো নহয় যে মাত্ৰ আমি এমএলএ বহি কিনে এইটো লাগিব লাগে এমএলএ থাকিলে কি হয় কৰিবলৈ মানে আৰাম হৈ যায় আৰাম হৈ যায় এমএলএ নাই থাকিলে অলপমান অসুবিধা হয় তেতিয়া মানে কি হয় এমএলএ হলে এক মহিনাৰ কামটো 1 ঘণ্টাতে বি হৈ যায় তো এমএলএ নাই হলে কি হয় 1 ঘণ্টাৰ কামটো 1 বছৰ বি লাগিব পাৰে তথাপি আমি কৈছে লেখেঙৰ কাৰণে কাম কৰিব লাগিছে আমি কৰিব তো যি আমি তিনিটা পইণ্টত আমি লাগিব আমি আজি ইয়াতে কৈ দি আছো আমি পিআরসি কাৰণে আহিছে জব ৰিজাৰ্ভেশ্যন কাৰণে আহিছে লেণ্ডৰ কাৰণে আহিছে এইটো কাৰণে আমাৰ যি প্ৰচিডিউৰ মানে স্টেপটো আমি মানে ভাবি লওক আমি আজি পুৰা মন পৰা শুরু কৰিছে এইটো আমি এমএলএ নাই হলে বি আমি লিগেল ফর্ম আছে এমএলএ নাই হলে বি যি মানে বেলেগ জায়গা রাস্তা বি আছে কৰিবলৈ আমি লিগেল ফর্মতে আমি এতিয়া এইটো পিআরসি তুমি শুরু কৰিব ইনিশিয়েট কৰিব আৰু ইন দা মেইন টাইম মানে যি জব ৰিজাৰ্ভেশ্যনৰ বি আমি লিগেল ফর্মতে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি দিব আৰু যিমান মাটিবাৰীৰ বি যি কাগজ পত্ৰৰ যি আছে এইটো বি লিগেল ফর্মটো মই এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি দিব মানে ৰিজাল্ট নাই আহোঁতে না কনসালটেশ্যনটো হৈ কিনে ৰাখিছে তো এইটো কাৰণে নাই ভাবিব লাগে সবে কোনোবা কৈছে মানে আমাকে মানে সবে কৈ আছিলে কোনোবা কেনেকৈ এই পিআৰচিটো ওলাই দিব না এনেকুৱা ধৰণত আছিলে কিন্তু এই সময়তো মই ক'বলৈ মন নাই আছিলে ইলেকশ্যন কালি ফাৰ হৈ গ'ল এইটো কাৰণে মোৰ যি লেখেঙৰ কাৰণে কৰিব লাগিছে মই যি চেষ্টা কৰিবলৈ পাৱাৰ নাই হ'লে বি আমি কালি কৰিব কিন্তু আমি অহা আছে সবে মিলি কিনে কৰিলে পাক্কা কাম হ'ব কামটো হ'ব মাত্ৰ টাইম লাগিব পাৰে আৰু এইটো আছে আজি আমি সবে আজিতো লিমিটেড মানুহ আহিছে না আমাৰ আৰু বহুত বস্তি থাকি গ'ল আমি এইটো ভাবিছে আমি নাই যোৱা আগতে আমাৰ হেল্থ বিটো অলপমান কিবা আছে বেয়া হৈ আছে হ'ল তথাপি আমি সবকে মানে আকৌ কৈ দি কিনে যাম বোলে না জালেবি আমি খবৰ কৰি কিনে যাম বোলে ভাবিছে এইটো কাৰণে কালি দিনটো অলপমান দিনটো বৰষুণ হ'ব নিচিনা লাগিছে আমি প্ৰিপাৰেশ্যনটো টাইম লাগিব আমি পৰহি মই টেন্টেটিভলি পৰহি সবকে একটা আমি বিলাক একেলগত এক গ্লাস পানী এক ড্ৰপ পানী হ'লে বি না আমি এইবিলাক একেলগত খাম বোলে এনেই প্ৰগ্ৰাম এটা ভাবি আছো ইয়াতে এইটো কাৰণে ইয়াত হ'ব নেকি বোলে আমি কনসাল্ট কৰিছিলোঁ সবে কৈ আছে এইটো জয়দেৱ মোৰটো ভাল আছে কৈছে তো আমাৰ 1 নম্বৰৰ যিমান ইউথ আছে আৰু 1 নম্বৰৰ যিমান সিনিয়ৰ কেইটা আছে জয়দেৱ মোৰটো আপুনিবিলাক পৰহি কাৰণে ৰেডি কৰি দিব যি ফৰ্মেলিটিজ কিবা হ'ব না ফৰ্মেলিটিজটো কৰি দিব আমি সবে মিলি কিনে এক ড্ৰপ পানী হ'লে বি একেলগত খাই কিনে না সবে মানে মুখে মুখ মানে মিলাই কিনে কথা পাতি কিনে তাতে যাম আৰু অলপমান ফূৰ্তি ফাৰ্তা কৰি কিনে না তাতে আমি আপুনিবিলাক এনে কৰি যিজনে আহিব পাৰে না আকৌ এনেকুৱা নাই বোলে ছাৰে মাতিছে ছাৰে গাড়ী দিব লাগে বোলে ছাৰে গাড়ী দিব নেকি নাই ভাবি মই এইটো ইয়াতে কৈ দি আছো যিজনে যিমান যি হ'লে বি ট্ৰাকত হ'লে বি বৰিয়ৰ পৰা হ'লে বি খোজকাঢ়ি হৈ কিনে হ'লে বি যি হৈ কিনে হ'লে বি মানে তাতে মানে পঞ্চিবৰ মন যোনজনে আছে তো নিজৰ ইচ্ছাতে পঞ্চিবি না তো যিমান যিজনে আহিব লাগে আমি টাইম টেন্টেটিভটো দি দিম সবে তাতে যে পাৰে এটেন্ড কৰিবি না কিন্তু গাড়ী ঘোড়া তো আমি মানে নাপাৰিম দেই আকৌ গাড়ী ঘোড়া আৰু তেল চেল বি দিবি মানে তেল চেল কাৰণে বি নক'ব না নহয় জানো আমাক মৰম কৰিবি কেলেকি এতিয়াৰ পৰা আমি আপোনাৰ বিলাক কামটো কৰিব মানে গৈ আছে তো মোৰ মনৰ যিমান যে কথা আছে মনৰ বাবা আছে তো 1-2 কথাটো এতিয়া কৈ দিছে আৰু যি কথা বাচিছে অলপ চলপ আমি আপোনাৰ সবৰ লগতে মই কথা পাতিব লাগে তো মই সেইদিনে তাতে আপোনাৰ সবৰ ওচৰতে মই কম বুলি ভাবিছে তো সেইটো কৈ মোৰ কথাটো ইয়াতে মই হেল্ল' সকলোলৈকে নমস্কাৰ আজি আমি আজি কেইবামাহো ধৰি যি সকলোৰে অশেষ প্ৰচেষ্টাৰ অন্তত যোৱাকালি আমি আমাৰ যিটো লক্ষ্য উদ্দেশ্য আছিলে সেই লক্ষ্য উদ্দেশ্যত আমি যিহেতু উপনীত হ'লোঁ
আৰু এইখিনিতে মই আমাৰ ছনী ছাৰ হৈ ইয়াত যিমানসকল ৰাইজ আছে আমাৰ সদৌ ৪৮ নং বিধানসভা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিমানসকল আমাৰ NCP দলৰ কৰ্মকৰ্তাসকল পৰা লগতে আমাৰ ছনী ছাৰৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আপোনালোকে জানে আজি আপোনালোকৰ প্ৰচেষ্টাত আজি কিমান মাহ ধৰি অবিৰতভাৱে যি আমি চেষ্টা কৰি আহিছিলোঁ, যি কষ্ট কৰি আহিছিলোঁ, যোৱাকালি সেই কষ্ট আমাৰ সমাপ্তি ঘটিছে। আৰু এই মুহূৰ্তত মই আপোনালোকক ছনী ছাৰৰ হৈ এটাই জনাবলৈ বিচাৰিছোঁ, এই কথাষাৰ আচলতে ছনী ছাৰে জনাবলৈ বিচাৰিছে, তেওঁ মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰাবলৈ বিচাৰিছে। সেয়া হ'ল কি, আজি এই মুহূৰ্তত সন্ধিয়া পৰত আপোনালোকক ছাৰে আচলতে অন্তৰৰ পৰা আন্তৰিকতাৰে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে, শ্ৰদ্ধা জ্ঞাপন কৰিছে। আপোনালোকৰ যি সকলোৱে মিলি যি প্ৰচেষ্টা আছিলে, কষ্ট আছিলে, সাধনা আছিলে, সেয়া অন্ত পৰিছে। অন্ত আচলতে পৰা নাই, যিদিনাখন আমাৰ ৰিজাল্ট ঘোষণা হ'ব, ফলাফল ঘোষণা হ'ব, সেইদিনাখনে আচলতে আমাৰ সেই কষ্ট অন্ত পৰিব। যদিও আজি এই মুহূৰ্তত ছাৰৰ ফালৰ পৰা কৈছে, আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আৰু মোৰ তৰফৰ পৰা মই বিশেষকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল কৰ্মকৰ্তাসকল আছে, ইমান কষ্টৰে আচলতে ইমান আন্তৰিকতাৰে যে দিনে ৰাতিয়ে কষ্ট কৰি মেলি আজি এই মুহূৰ্তত আমি উপনীত হৈছোঁ, আজি সঁচাকৈয়ে খুব ভাল লগা মুহূৰ্ত আচলতে। আৰু এটাই কথা প্ৰমাণিত কৰিছে, ছাৰক যে সঁচাকৈ মনে প্ৰাণে আপোনালোকে ভাল পাইছে, ইয়াত যিসকল মানে সমবেত হৈছে, যিসকল গেডাৰিং হৈছে, এয়া প্ৰমাণিত কৰিছে ছাৰক যে আমি সঁচাকৈ মনৰ পৰা ভাল পাওঁ। আমি এনেই দেখুৱাবলৈ কাৰণে নহয়, ছাৰে যে আমাৰ কাৰণে আহিছে, আমাৰ সমস্যা বুজ ল'বলৈ আহিছে, আৰু সেই অনুপাতে আমিও তেখেতক মনে প্ৰাণে যে সাথ দিছোঁ আৰু আমি নিজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যে আগবাঢ়ি আহিলোঁ, এয়াই আপোনালোকৰ এই যি গেডাৰিং হৈছে, সমবেত হৈছে, এয়া প্ৰমাণিত কৰিছোঁ। যি কি নহওক, মই পুনৰবাৰ এই মুহূৰ্তত যিমানসকল কৰ্মকৰ্তা আছে, মহিলাসকল আছে, সকলোকে আমাৰ ছনী ছাৰ হৈ আপোনালোকৰ যি কষ্ট সাধনাৰ বাবে পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰি আৰু ভৱিষ্যতৰ দিনত এনেধৰণে সকলোৰে ছাৰৰ লগত সহযোগিতা আগবঢ়াই আমাৰ কৰিবলগীয়া কৰণীয় কামখিনি কৰি যাব বুলি মই অনুৰোধ থাকিল। আৰু লগতে ছাৰে এটা কথা কৈছে, পৰহিলৈ অৰ্থাৎ সোমবাৰ দিনা 22 তাৰিখৰ দিনা ছাৰে এটা কথা কৈছে যে ইমান কষ্ট কৰাৰ পাছত আমি লগে ভাগে এসাঁজ খাম বুলি কৈছে। সাঁজ কিবা এটা তেনেকুৱা নহয় যে আমি খুব মানে পেট ভৰাই কিবা এটা খাম, মাত্ৰ আমি লগ হোৱাৰ এটা দিন ধাৰ্য কৰিছে, সেইটো হৈছে সোমবাৰে আপোনালোকে সকলোৱে লগে ভাগে আহিব। আৰু এটা কথা কৈছে, আমি সেইদিনাখন কোনেও ধৰক বাইকৰ আমি তেল নিবিচাৰিম বা কিবা এটা বিনিময় নিবিচাৰিম, সেইদিনাখন নিজৰ ভলিণ্টাৰলি আমি ওলাই আহিম, মনৰ পৰা ওলাই আহিম, তাত যাতে কোনেও তেনেকুৱা এটা কিবা আশা নকৰে। ছাৰক মাত্ৰ সেইদিনাখন আমি লগ কৰি চবেই মিলা প্ৰীতিৰে এসাঁজ খাম বুলি ছাৰে জনাইছে। যি কি নহওক, মই বেছি নকওঁ, ইয়াকে আপোনালোকৰ আগত পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মই চমু দুআষাৰ আপোনালোকৰ আগত ক'বলগীয়া ইমানতে সমাপ্তি কৰিছোঁ। সময়টো ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকে আহি যাব, 10টা বজাত আপোনালোকে আহিব। আৰু হয়তো যিসকলে কাম কাজ কৰিব অলপ আগতে আহিব লাগিব, থাকিব বাৰু, গাঁৱৰ ব্যক্তিসকল থাকিব, যুৱকসকল থাকিব, 10টা বজাত আহিব। অৱশেষত আমি এটা পুনৰবাৰ অন্তিমবাৰৰ বাবে ছাৰৰ কাৰণে আমি এটা শ্লোগান দিম, নাৰা লগাম, যদি ভুল নহয়। আপোনালোকে সকলোৱে থিয় হৈ দিয়ক, খন্তেক সময়ৰ বাবে আপোনালোকে থিয় হৈ দিয়ক। আমি ইমানবাৰ মিটিং মাথাঙে বিভিন্ন গাঁৱত গৈ শ্লোগান দি আহিছোঁ, জয়ধ্বনি দি আহিছোঁ, কিন্তু এইবাৰ আজি আমি পুনৰ লাষ্টবাৰৰ বাবে পুনৰ দিম। আমি যেতিয়া যোনদিনাখন আমাৰ ৰিজাল্ট ঘোষণা কৰিব, সেইদিনাখন আমি জয়ধ্বনি দি গোটেই লেকাং মানে হুলস্থুল কৰি দিম, কিন্তু আজি এই মুহূৰ্তত আমি পুনৰ ছনী ছাৰৰ হৈ এটা জয়ধ্বনি দিম। মোৰ লগে লগে আপোনালোকে কৈ যাব, মই ক'ম NCP, আপোনালোকে জিন্দাবাদ ক'ব, মই ক'ম লেখা ছনী ছাৰ, আপোনালোকে ক'ব জিন্দাবাদ। যি কি নহওক, আৰম্ভ কৰিছোঁ আমি। NCP জিন্দাবাদ, NCP জিন্দাবাদ, NCP জিন্দাবাদ, লেখা ছনী জিন্দাবাদ, লেখা ছনী জিন্দাবাদ, লেখা ছনী জিন্দাবাদ। ধন্যবাদ সকলোলৈ।
ইমানতে আমাৰ আজি এই অনুষ্ঠান সমাপ্তি ঘটাইছোঁ অৰ্থাৎ ডিছমিছ। একটা কথা শুনিব চবে কথা পত্ৰ আজ কাৰোবাৰ কথা পত্ৰ কি কি ক'বৰ আছে যদি আজি নকম দেই কালি ক'ব কালি মই আছো আমাক অকণমান ৰেষ্ট কৰিব দি দিয়ক না দেই কালি আছে আমি কালি আছে পৰহি আছে আপোনাৰ লগত আছে ইয়াতে আৰু যিমানখিনি আমাৰ পুলিং এজেণ্ট আছে পুলিং এজেণ্ট কেইটা মোবাইল অন কৰি থব এনা কি আমাৰ অফিচ বিয়াৰৰ কালিকে আপোনাবিলাকক চবকে কণ্টেক্ট কৰিব আৰু ডিটেইলছটো লৈ আহিব।